নমস্কাৰ সকলোকে মই মৃদুল কলিতাই প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। দশম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 5 সেইটো আমি কৰি আছোঁ। তো চেপ্টাৰ 5ৰ কুৱেশ্যন নম্বৰ 6 তো আগৰ পাৰ্টকেইটা তোমালোকে চাই ল'বা। এইটো পাৰ্ট 6 হ'ব। তো আগৰ পাৰ্টকেইটা যেতিয়া ভালদৰে চাবা এই পাৰ্টটো ভাল তেতিয়াহে বুজি পাবা। গতিকে তোমালোকে বহি কলম উলিয়াই লৈ ভালদৰে বহি যাবা। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, মনোযোগ দিবা। তোমালোকক এই কুৱেশ্যন নম্বৰ 6 কিতাপত প্ৰশ্নটো ওলাই ল'বা, মই প্ৰশ্নটো লিখি নাথাকোঁ। কুৱেশ্যন নম্বৰ 6টোত কি কৈছে সেই বস্তুটো চাবা। কুৱেশ্যন নম্বৰ 6টোত এটা সমান্তৰ প্ৰগতি দিছে 11852 ন, আৰু তোমালোকক সুধিছে যে -150 এই -150টো এই সমান্তৰ প্ৰগতিটোৰ এটা পদ হ'ব পাৰে নে নাই সুধিছে। গৈ 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 এইটো ইয়াৰে এটা পদ হয় নে নহয় সেইটো সুধিছে। বুজি পাইছা? তো তাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট বস্তু হ'ল এ আৰু ডি। আমাক এ আৰু ডি লাগিব। এ আৰু ডি, এ মানে প্ৰথম পদ, ডি মানে সাধাৰণ অন্তৰ, এই বস্তুটো লাগিব। গতিকে এ মানে 11, ডি মানে কি হ'ব? দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ। দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে কিমান পালো? -3 পালো। ঠিক আছে, এতিয়া আমি চাব লাগে -152 ইয়াৰে পদ হয় নে নহয়। ঠিক আছে, আমি হয় বুলিয়ে ধৰিলো, ভাবি লৈছো হয়। তো সেইকাৰণে কিন্তু কিমান নম্বৰ পদ হয় সেইটোতো নাজানো। সেইকাৰণে ধৰি ললো, ধৰা হ'ল এপিটোৰ এনতম পদটো -150। কিমানতম পদটো -150 বুলি ধৰিছো? এনতম পদটো -150 বুলি ধৰিছো। তো এনতম পদটো যিহেতু -150 বুলি ধৰিলো, তো এ এন ইকুৱেল -150 হৈ গ'ল। এ এন ইকুৱেল -150। তো সূত্ৰটো প্ৰয়োগ কৰি দিয়া। এটা সূত্ৰ আছিল নহয়, যিহেতু এ এন ইকুৱেল এ প্লাছ এন মাইনাছ 1 ডি। এই সূত্ৰটোত মানবিলাক বহাই দিয়াচোন। সূত্ৰটোত যদি মানবিলাক বহাই দিওঁ, এ এনৰ মান কিমান পালো? -150 এ প্লাছ এন মাইনাছ 1 ডি। এ মানে তোমালোকে কিমান পাইছা? 11, এন মাইনাছ 1 ডি, ডি মানে কিমান পাইছা? -3। তো এই সূত্ৰটোত যে মানবিলাক বহাই দিলো, ইয়াৰ পৰা এনৰ মান এটা ওলাব। এনৰ মান যিমান ওলাব সেইটোৱে হ'ব সমান্তৰ প্ৰগতিটোৰ, মানে এইটো সিমানতম পদ। ধৰা এনৰ মান 5 ওলাল, তাৰমানে এইটো 5তম পদ। কিন্তু তাতে এটা কথা আছে, যদিহে এইটো এই সমান্তৰ প্ৰগতিটোৰ পদ হয়, তেতিয়া এনৰ মানটো এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব। কি সংখ্যা হ'ব? ধনাত্মক অখণ্ড সংখ্যা। কিন্তু যদি এইটো এই সমান্তৰ প্ৰগতিটোৰ পদেই নহয়, তেতিয়াহ'লে এনৰ মানটো কেতিয়াও এটা কি নহয়? ধনাত্মক অখণ্ড সংখ্যা নহয়। কাৰণ এন মানে পদৰ সংখ্যা, পদৰ নাম্বাৰটো, এইটো কেই নম্বৰ পদ সেইটো। গতিকে পদৰ সংখ্যাটো সদায় এটা ধনাত্মক অখণ্ড সংখ্যা হয়। কি হয়? ধনাত্মক অখণ্ড সংখ্যা হয়। যদিহে এইটো ইয়াৰ সঁচাকে এটা পদ হয়, এনৰ মানটো কিবা এটা ওলাব, আৰু এনেকুৱাকে ওলাব, এটা ধনাত্মক অখণ্ড সংখ্যা ওলাব। গতিকে এনৰ মানটো যদি ধনাত্মক অখণ্ড সংখ্যা ওলায়, কাৰণ এনটো পদৰ সংখ্যা, পদ বুলি ধৰিছো, ধনাত্মক অখণ্ড সংখ্যা হয়। ধনাত্মক অখণ্ড সংখ্যা মানে কোনবিলাক? 1, 2, 3, 4, 5, 6, 7, 8 এইবিলাক ধনাত্মক অখণ্ড সংখ্যা। গতিকে এনৰ মানটো যদি ধনাত্মক অখণ্ড সংখ্যা সঁচাকে হয়, তাৰমানে -150টো ইয়াৰ এটা পদ হয়। আৰু যদি ধনাত্মক অখণ্ড সংখ্যা নহয়, তেতিয়াহ'লে -150টো ইয়াৰ এটা পদ নহয়। গতিকে এনৰ মানটো ওলাই চাওঁ। এনৰ মানটো ওলাম, চাবা কেনেকৈ ওলাম। এইটো তোমাৰ -150, 11টো এইফালে আনা, প্লাছ আছে -11, এইফালে থাকিল n-1 হোল ইনটু -3। ঠিক আছে, তো এইটো -150 -11 কি হ'ল? -161 ইকুৱেল n-1 হোল ইনটু -3।
এইবাৰ এই -3 টো এইফালে আনাচোন মাইনাস, কাৰণ এনৰ মান ওলাব লাগিব আমি, তো পূৰণ হৈ আছে হৰণ হল 161 হৰণ -3, এইফালে থাকিল তোমালোকৰ n-1, তো মাইনাস মাইনাস কাটি গল, ইয়াৰ পিছৰ শাৰীটো মই ইয়াতে দিছো, তো 161/3, এই 1 টো এইফালে লৈ আনা, -1 আছে এইফালে আহিলে +1 ইকুৱেল n, চোৱা ইয়াতে একো নাই মানে কি আছে, এটা 1 আছে, 3 আৰু 1ৰ যদি লসাগু লোৱা 3 হ'ব, 3ৰে 3 হৰণ কৰিলে 1 হ'ব, একেৰে 161ক পূৰণ কৰিলে 161 হ'ব, একেৰে 3 হৰণ কৰিলে 3 হ'ব, 3 আৰু 1 পূৰণ কৰিলে 3 হ'ব ইকুৱেল n, বুজি পালা? এই 161 আৰু 3 যদি প্লাস কৰি দিও 164/3 ইকুৱেল n, তাৰ মানে তোমালোকে কি ধৰিছিলা, n তম পদটো -150, গতিকে n ৰ মান কিমান ওলাই গল 164/3, 164ক তো 3ৰে হৰণ নাযায়, তাৰ মানে n টো কি সংখ্যা নহয়, ধনাত্মক অখণ্ড সংখ্যা নহয়, তাৰ মানে এইটো যদি ইয়াৰ পদ হলহেতেন, n ৰ মানটো কিবা এটা ধনাত্মক অখণ্ড সংখ্যা পালোহেতেন, হয়তো 10, হয়তো 20 নাইবা 30, তেনেকুৱা কিবা এটা পালো হয়, কিন্তু এইটো কি পালো, এটা ভগ্নাংশ পালো, যেটো ধনাত্মক অখণ্ড সংখ্যা নহয়। এইটো এনেকুৱা কিয় হৈছে, তাৰ মানে n টো ইমান তম পদটো n তম পদ বুলি ধৰিছিলো, -150 টো n তম পদ বুলি ধৰিছিলো, n ৰ মানে এইখিনি ওলাল, তাৰ মানে ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট হৈ পৰিল যে -150 টো ইয়াৰে পদেই নহয়, পদ হোৱা হলে এইটো এটা স্বাভাৱিক সংখ্যা বা ধনাত্মক অখণ্ড সংখ্যা পালোহেতেন, 5, 10, 15, 20, 25 কিবা এটা পালোহেতেন, তো বুজি পাইছা? নিশ্চয় বুজি পাইছা, যেহেতু n ধনাত্মক অখণ্ড সংখ্যা নহয়, সেয়েহে -150 AP তোৰ এটা পদ হ'ব নোৱাৰে, নিশ্চয় বুজি পাইছা? তো ভিডিওটো পজ কৰি লিখি ল'বা, আমি নেক্সট গণিতটোলৈ আগবাঢ়িছো, এবাৰ কুৱেশ্যন নম্বৰ 7 কৰিম, তোমালোকে প্ৰশ্নটো কিতাপত চাই লোৱা কি কৈছে, চাবা, এটা সমান্তৰ প্ৰগতি দিছে, সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73, 11তম পদটো 38 আৰু 16তম পদটো 73, আমাক 31তম পদটো লাগে, 11তম পদটো 38, 16 নম্বৰ পদটো 73, 31 নম্বৰ পদটো আমাক লাগে, 31 নম্বৰ পদটো লাগে। তো ইয়াৰ কাৰণে তোমালোকক কি লাগিব কোৱাচোন, a আৰু d ৰ মান লাগিব, a মানে প্ৰথম পদ, d মানে সাধাৰণ অন্তৰ, সেই দুটা বস্তু ইয়াতে আমাক দিয়া নাই, গতিকে ধৰি ললো, ধৰা হল AP তোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰটো কি ধৰিলো, d, প্ৰথম পদ a আৰু সাধাৰণ অন্তৰটো ধৰিলো d, তো দিয়া আছে, কি দিয়া আছে চোৱা, দিয়া আছে 11তম পদটো 38, মানে a11 ইকুৱেল 38 ন, আৰু 16তম পদটো 73, মানে a16 ইকুৱেল 73, তো আমাক a আৰু d ৰ মান লাগিব, কাৰ মান লাগিব, a আৰু d ৰ মান লাগিব, তাৰ কাৰণে আমি সমীকৰণ দুটা বনাব লাগিব, সমীকৰণ কেনেকে বনিব চাবা, যেহেতু an ইকুৱেল a plus n minus 1d,
তো ইয়াতে যদি এই বস্তুখিনি চাই লওঁ এইটো a11 আছে ন n ৰ মানটো 11 যদি ধৰো n - 1 11 - 1 মানে a plus 10d হ'ব তো a11 মানে কি হ'ব a plus 10d equal কি 38 এইটো 1 নম্বৰ বুলি ধৰিলো তাৰপিছত এইটোত যদি আমি সেই সূত্ৰটো প্ৰয়োগ কৰো a16 আছে নহয় a16 মানে কি হ'ব a plus 15d equal 73 এইটো হ'ব তোমালোকৰ 2 নম্বৰ নিশ্চয় বুজি পাইছা এতিয়া এই দুটাৰ পৰা আমি প্ৰতিস্থাপন কৰি পেলাই a আৰু d ৰ মান উলাই লম চাবা এতিয়া 1 নম্বৰটোৰ পৰা প্ৰতিস্থাপন কৰিম এইটো যদি এইফালে ৰাখো এইটো হ'ব 38 plus 10d এইফালে গলে minus 10d এইটো 3 নম্বৰ হয় এর মান কি পালো 38 minus 10d এর মান তো 2 নম্বৰত বহাই দিয়া এর মান 2 নম্বৰত বহুৱাই পাও কত বহুৱাই দিলো 2 নম্বৰত বহুৱাই দিলো 2 নম্বৰটো এইটো চোৱা a plus 15d equal 73 এর ঠাইত কি লিখিম 38 minus 10d plus 15d equal 73 38 to ইফালে লৈ যোৱা 73 minus 38 এফালে গেল minus 10d plus 15d হয় এতিয়া 15d ৰ পৰা 10d মাইনাস কৰি দিলে এটো তোমালোকৰ 5d হৈ গল 73 ৰ পৰা 38 মাইনাস কৰি দিয়া 13 ৰ পৰা 8 গলে 5 6 ৰ পৰা 3 গলে 3 তাৰ মানে 35 হৈ গল তো d ৰ মান কিমান হ'ব 5 টো এৰে পূৰণ হৈ আছে 5 এ দি ইয়াক হৰণ কৰি দিব লাগিব 5 7 গুণ 35 তাৰ মানে d ৰ মানটো 7 হৈ গল বুজি পালা এই সমান্তৰ বহুটো d টো পাই গলো এবাৰ আৰু এটা দৰকাৰী বস্তু লাগে এর মান এই d ৰ মানটো 3 নম্বৰত বহাই দিয়াছোন এর মান উলাউকে আছে ন d ৰ এই মান 3 নম্বৰত বহুৱাই পাও কত বহুৱাই পাও 3 নম্বৰত 3 নম্বৰটো কি আছে চাবা a is equal to 38 minus 10d 10d d মান 7 তো কি হল 38 minus 10 7 গুণ 70 তো গতিকে 38 ৰ পৰা 72 70 ৰ পৰা 38 মাইনাস কৰো কি হ'ব মাইনাস হ'ব ডাঙৰটোত মাইনাস আছে মাইনাসে হ'ব আৰু এটো 32 হ'ব ঠিক আছে কি হৈ গল -32 এতিয়া আমাক কি লাগে 31 নং পদটো ওলাব দিছে সোৱা 31 নম্বৰ পদটো ওলাব দিছে এই প্ৰশ্নটোত আমাক 31 নং পদটো খুদিছিল তো তাৰ মানে a31 লাগে ন সূত্ৰটো ইয়াতে এবাৰ পাতি চাই এই সূত্ৰটো যদি ইয়াতে 31 বহাই দিও কি হ'ব a plus 31 minus 1 মানে কি হ'ব 30d a plus 30d তো এর মান কি পাইছা -32 plus 30 into d d ৰ মান কিমান পাইছা 7 তো পূৰণটো আগতে কৰা তাৰ পিছত যোগ বিয়োগ কৰিবা -32 plus কিমান হল এটো 3 7 গুণ 21 শূন্যটো এটো তো 210 ৰ পৰা 32 মাইনাস হ'ব ডাঙৰটোত প্লাস আছে প্লাসে হ'ব তো 10 ৰ পৰা 2 গলে 8 শূন্য থাকিল 10 ৰ পৰা 3 গলে 7 ইয়াতে 1 থাকিল 178 তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ 31তম পদটো কিমান 178 নিশ্চয় বুজি পাইছা এতেকে AP তোৰ 31তম পদটো 178 নিশ্চয় বুজি পাইছা তো ভিডিওটো পজ কৰি লিখি লবা আমি নেক্সট ম্যাথছটো কৰিম এতিয়া
কুৱেশ্যন নম্বৰ 8 যাম এইখিনি থাকক ৰবা কাৰণ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি সবকেইটা গণিততে লাগিব এইকেইটা সেইখিনি মই সেইকাৰণে নুমুছিলোৱে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ গোটেইকেইটাতে দৰকাৰ হ'ব এইটো কুৱেশ্যন নম্বৰ 8 কি কৈছে এটা সমান্তৰ প্ৰগতিত 50টা পদ আছে টোটেল পদ 50টা আছে যাৰ তৃতীয় পদটো 12 তো তৃতীয় পদটো 12 দিয়া আছে a3 equal 12 মানে তৃতীয় পদটো 12 আৰু শেষ পদটো 106 শেষ পদ কোনটো এটা চোৱা তোমালোকৰ সেকশনটোত যদি ক্লাসটোত 50টা স্টুডেন্ট থাকে গতিকে শেষৰ ৰোল নাম্বাৰ কোনটো হ'ব 50টোৱে হ'ব শেষৰ ৰোল নাম্বাৰ গতিকে ইয়াতো 50টা পদ আছে শেষ পদটো 106 বুলি কৈছে গতিকে 106 টো 50 নম্বৰ পদটো হ'ব তাৰ মানে a50 equal 106 নিশ্চিতভাৱে বুজি পাইছা তো আমি আমাক খুদিছে কি 29তম পদটো নিৰ্ণয় কৰিব দিছে 29 নম্বৰ পদটো নিৰ্ণয় কৰিব দিছে এই সমান্তৰ প্ৰগতিটোৰ যাৰ তৃতীয় পদটো 12 শেষ পদটো 106 তো তাৰ কাৰণে আমাক a আৰু d ৰ মান উলাব লাগিব তো a আৰু d ৰ মান উলাবৰ বাবে আমি এই দুটাৰ পৰা দুটা সমীকৰণ বনাই লওঁ সমীকৰণ বনাই তাক প্ৰতিস্থাপন কৰি দিম প্ৰতিস্থাপন কৰিলে a আৰু d ৰ মান উলাব a আৰু d ৰ মান উলোৱাৰ পিছত আৰু কোনে পায় মানে যি পদ লাগে সেই পদে উলাই দিম তাৰ নহয় তো গণিতটা চাবা যেহেতু an equal a plus n minus 1d এইটো তোমালোকৰ সূত্ৰটো ন তো ইয়াতে যদি এইটোত যদি এই সূত্ৰটো প্ৰয়োগ কৰো a3 মানে কি হ'ব a plus 2d equal 12 এইটো এক নম্বৰটো পাই গলো এক নম্বৰ সমীকৰণটো তাৰপিছত ইয়াতে যদি এই সূত্ৰটো প্ৰয়োগ কৰো a50 মানে কি হ'ব a plus 49d equal কিমান 106 এইটো কেই নম্বৰ 2 নম্বৰ এই দুটাৰ পৰা প্ৰতিস্থাপন কৰো দিয়া প্ৰতিস্থাপন কৰিলে a আৰু d ৰ মান ওলাই যাব চাবা এক নম্বৰ পৰা যদি a ৰ মান ওলাই দিও কি হ'ব 12 এটো প্লাস আছে এফালে গলে -2d এটো তোমাৰ 3 নম্বৰ এর মান 2 নম্বৰত বহাই দিয়া কারণ এর পৰা এর মান উলাই ললো গটিকে এর মান তো এবাৰ 2 ত বহাই দিম এর এই মান 2 নম্বৰত বহুৱাই পাও কত বহুৱাই দিলো 2 নম্বৰত বহুৱাই দিলো 2 নম্বৰত বহুৱাই হিচাপে চাবা 2 নম্বৰত এটো a আছে ন এত ঠাইত কি লিখিম 12 - 2d plus 49d equal 106 এটা 12 তো এফালে লৈ যোৱা এই দুটা সদৃশ পদ এই দুটাৰ যোগ বিয়োগ হ'ব পাৰিব 106 এটো +12 আছে এফালে গলে -12 এটো আছে -2d plus 49d হয় 49 ৰ পৰা 2d মাইনাস হলে 49 টা d ৰ পৰা 2টা d মাইনাস হলে 47d তাৰ পিছত 106 ৰ পৰা 12 বিয়োগ হলে এটো 94 থাকিব তো 47 এতে d ৰ মান উলাব লাগে হা 47 টো d ৰ লগত পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ 47 এটি 94 ক হৰণ কৰিলে আমি উত্তৰটো 2 পাম তাৰ মানে d ৰ মান পালো 2 এতে এর মান লাগে d ৰ মানটো এতে 3 নম্বৰত বহাই দিয়া 3 নম্বৰত যে d আছে d ৰ ঠাইত d ৰ মানটো বহাই দিয়া তেতিয়া এর মান পাই যাবা d ৰ এই মান 3 নম্বৰত বহুৱাই পাও কত বহুৱাই দিলো 3 নম্বৰত বহুৱাই দিলো ঠিক আছে
3 নংটো কি আছে চাবা a is equal to 12 minus 2d 2d ডিৰ মান কিমান 2 তো এটো কি হল 12 minus 2 দুগুণ কিমান 4 12 ৰ পৰা 4 বিয়োগ হলে 8 হয় তো গতিকে এৰ মানো ওলাই গল ডিৰ মানো ওলাই গল আমাক লাগে 29তম পদ মানে 29 নম্বৰ পদটো লাগে সো ওলাই দিম এতিয়া A29 লাগে তোমালোকক কি লাগে A29 অৰ্থাৎ 29তম পদটো লাগে এই সূত্ৰটো যদি বহাই দিও 29 - 1 মানে 28 হ'ব তাৰ মানে কি হ'ব A + 28D এনেকুৱা হৈ গল 29তম পদটো A + 28D তো এৰ মান কিমান আছে 8 + 28D ডিৰ মান কিমান আছে 2 তো 8 প্লাস এই দুটা যদি পূরণ করু 2 8 গুণ 16 6 হাতত 1 2 গুণ 4 একে 5 তো 56 আৰু 8 যোগ কৰি দিয়া 8 6 14 4 হাতত 1 5 একে কিমান 6 তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ যেটো সমান্তৰ প্ৰগতিটো আমাক গণিতত দিছে তাৰ 29তম পদটো কিমান হৈ গল 64 তো এতেকে AP তোর 29তম পদটো কিমান 64 নিশ্চয় বুজি পাইছা ঠিক আছে ইয়াৰ নেক্সট গণিতটো কৰিম আমি এইটো তোমালোকে লিখি লোৱা ভিডিওটো পজ কৰি হলে লিখি লোৱা এবাৰ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 মই এখিনি নমুছো কাৰণ আমাক প্ৰথম পদ a আৰু d লাগিব এখিনি সবতে লাগিবই এটা গণিতটো আমাক a আৰু d ৰ মান দিয়া নাই বাকিখিনি মুছি দিছো চাবা এটা গণিতটো a আৰু d ৰ মান দিয়া নাই এখিনি আমাক লাগিবই ন চাবা Question number 9 কি কৈছে যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 মানে তৃতীয় পদটো 4 নৱম পদটো -8 তেন্তে ইয়াৰ কোনটো পদ শূন্য একদম ইজি কোৱেশ্চন তাৰ মানে সমান্তৰ প্ৰগতি এটাৰ প্ৰথম পদটো a ধৰিলো সাধাৰণতৰ d ধৰিলো কি দিয়া আছে চোৱা দিয়া আছে তৃতীয় পদ দিছে আৰু নৱম পদ দিছে মানে A3 আৰু A9 দিছে তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 এটো 4 আৰু এটো -8 ঠিক আছে তো কোনটো পদ শূন্য হেতু সুধিছে হে কথাখিনি সুধিছে মানে এই সমান্তৰ প্ৰগতিটোৰ যেটো সমান্তৰ প্ৰগতিৰ কথা আমাক এই গণিতটোত কৈছে তাৰ 3 নম্বৰ পদটো হল 4 9 নম্বৰ পদটো হল -8 তাৰে কোনোবা এটা পদ শূন্য কোনটো পদ শূন্য হেতু সুধিছে আমিতো নাজানো তো উলিয়াই লব পাৰিম আৰামছে কিন্তু তাৰে আগতে আমাক a আৰু d ৰ মান লাগিব a আৰু d ৰ মান নোহোৱাকে আমি তাৰ কোনটো পদ শূন্য হেতু উলাব নোৱাৰিম a আৰু d ৰ মান উলোৱা টেকনিকটো কি এই যে দুটা ইনফৰমেশন দিছে এই দুটাৰ পৰা তোমালোকে প্ৰতিস্থাপন কৰি a দুটা সমীকৰণ বনাই লোৱা সমীকৰণ বনালে তাৰ পৰা a আৰু d ৰ মান আৰামছে ওলাই যাব চাবা যেহেতু an equal a plus n minus 1 d তো এই সূত্ৰটো যদি a3 বহাই দিও কি হ'ব a plus 2d equal 4 এটো এক নম্বৰ সমীকৰণ হৈ গল আৰু a9 ক যদি বহাই দিও a plus 8d equal -8 এটো কি হৈ গল 2 নম্বৰ হৈ গল ন এতিয়া আমি দুটাৰ পৰা প্ৰতিস্থাপন কৰি a আৰু d ৰ মান উলাই লম চাবা এক নম্বৰ পৰা যদি এৰ মানটো উলাব যাও 2d টো ইফালে যাব 4 - 2d তাৰ মানে এৰ মান কি হল 4 - 2d এইটো কেই নম্বৰ 3 নম্বৰ
ন তো এর মানটো এবাৰ 2 নম্বৰত বহাই দিম চাবা এর এই মান 2 নঙত বহুৱাই পাও এর মানটো এতিয়া 2 নঙত বহুৱাই দিলো 2 নংটো কি আছে এটো চাবা এই মানে লিখিম 4 - 2d plus 8d equal -8 no 4 to এফালে লৈ যোৱা -8 এটো +4 আছিল এফালে গলে -4 এটো -2d plus 8d তো এতে 8টা দিৰ পৰা 2টা দি বিয়োগ হ'ব কি হ'ব 6d আৰু এতিয়া ইয়াতে কি হ'ব -8 -4 দুটাতে মাইনাস আছে সিঙ্গেল মাইনাসে হ'ব নাম্বার দুটা প্লাস হ'ব 12 বুজি পালা তো ডিৰ মান উলাব লাগে 6 টু ডিৰ লগত কি হৈ আছে পূৰণ এফালে গলে কি হ'ব হৰণ 6 ৰে 12 হৰণ কৰিলে 2 এই মাইনাস ডাল এইডাল 6 ৰে 12 হৰণ কৰিলে 2 তো ডিৰ মান উলাই গল এর মান উলাই লোৱা ডিৰ এই মান 3 নঙত বহাই দিয়া কেই নঙত বহাই দিয়া 3 নঙত বহুৱাই পাও কত বহুৱালো 3 নঙত বহুৱালো 3 নংটো সোৱা কি আছে a equal 4 - 2d ডিৰ মান কিমান -2 ন ডিৰ মান কিমান -2 গটিকে এইবাৰ পূৰণটো আগতে কৰি লোৱা এটো 4 টু এটোৱে হল এই দুটা পূৰণ হ'ব মাইনাসে মাইনাসে কি হ'ব প্লাস 2 দুগুণ 4 4 4 কি হৈ গল 8 তাৰ মানে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো 8 সাধাৰণ অন্তৰটো -2 এতিয়া কি সুধিছে ফাইনালি চোৱা তো কোনটো পদ শূন্য নাজানো কোনটো পদ শূন্য সেইকাৰণে এনতম পদটো শূন্য বুলি ধৰি লওঁ ধৰা হল এপি তোৰ কোনটো পদ শূন্যটো নাজানো এনতম পদটো শূন্য বুলি ধৰিলো কোনটো পদ শূন্য বুলি ধৰিলো n নম্বৰ পদটো n মানে কিমান আৰু নাজানো এনতম পদটো শূন্য বুলি ধৰিলো তো এতেকে an ইকুৱেল কি হৈ গল 0 হৈ গল an ৰ মানটো 0 হ'ব কাৰণ এনতম পদটো তোমালকে শূন্য বুলি ধৰিছা তো সূত্ৰটোত বহাই দিয়াছোন যেহেতু an ইকুৱেল a plus n minus 1d তো মান বিলাক বহাই দিয়া an মানে তোমালোকৰ 0 a মানে তোমালোকৰ 8 n মানে উলাব লাগে n তম পদটো 0 n ৰ মান যিমান হ'ব সিমান তম পদটোৱে 0 ন n ৰ মান নাজানো n minus 1d d ৰ মান -2 d ৰ মান -2 এতিয়া চোৱা তুমি 8 টো ইফালে আনা 8 টো ইয়াতে +8 আছে ইফালে আনিলে -8 ইটো n minus 1 into -2 -2 তো এফালে আনাছোন এটো পূৰণ হৈ আছে -8 ক -2 ৰে হৰণ হ'ব পূৰণ হৈ থকা বস্তু এটা এফালে আনিলে হৰণ হয় এফালে কি থাকিল n minus 1 এবাৰ এইটো নাই কাৰণে ব্ৰেকেটটো দিবই নালাগে তো মাইনাস ডাল কাটি গল 2 ৰে 8 হৰণ কৰিলে 4 n minus 1 তো এবাৰ যদি -1 তো এফালে আনা এফালে +1 হ'ব তাৰ মানে 4 ৰ লগত এক এটা যোগ হৈ 5 হ'ব তাৰ মানে n ৰ মানটো 5 ও তাৰ মানে কি হ'ল n তম পদটো 0 ধৰিছিলা n ৰ মান কি পালা 5 পালা তাৰ মানে 5 তম পদটো শূন্য তাৰ মানে এই যেটো সমান্তৰ প্ৰগতি দিছে তাৰে 5 নম্বৰ পদটো শূন্য কোনটো পদ শূন্য হেতু সুধিছিল ন তো আমি গম পালো এই সমান্তৰ প্ৰগতিটোৰ 5 তম পদটো শূন্য এনেকে লিখি দিবা এতেকে এপি তোৰ 5 তম পদটো শূন্য পঞ্চম পদটো শূন্য নিশ্চয় বুজি পাইছা ভিডিওটো পজ কৰি লিখি লব পাৰা তো বস্তুটো প্রুফ কৰি চাও ৰবা হয় না নহয় 5 তম পদটো শূন্য তো a5 উলাই চাও a5 মানে তোমালোকে জানা a + 4d হ'ব তো a মানে কিমান 8
4d তাৰমানে পাঁচতম পদটো শূন্য হয় নে নহয় গণিতটো আমাৰ হৈছে নে নাই সেইটো চাব পাৰি 4d d মানে কি -2 তো 8 প্লাস এ মাইনাস 4 দুগুণ 8 8ৰ পৰা 8 গলে শূন্য হয় গণিতটো হৈছে এইখিনি কৰি দেখুৱাব নালাগে চাই লৈছো আৰু কনফাৰ্মেশনৰ কাৰণে ঠিক আছে লিখি লো এবাৰ নেক্সট আমি কোৱেশ্চন নম্বৰ কি হৈ যাম 9 টো হৈ গল ন এবাৰ কোৱেশ্চন নম্বৰ 10 ত যাম কোৱেশ্চন নম্বৰ 10 তো এইখিনি লাগিব এ আৰু ডি লাগিবই চাবা কোৱেশ্চন নম্বৰ 10 টো কি কৈছে মনোযোগ দিবা এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 17 নম্বৰ পদটো 10তম পদতকৈ মানে 10 নম্বৰ পদতকৈ 7 ডাঙৰ কথাটো বুজিছোৱা 17তম পদটো 10 নম্বৰ পদটোতকৈ 7 ডাঙৰ বুজি পাইছা সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ ওলাব লাগে মানে ডি ওলাব লাগে নিশ্চয় বুজি পাইছা তাৰ মানে তাৰ 17 নম্বৰ পদটো 10 নম্বৰ পদটোতকৈ 7 ডাঙৰ গতিকে আমাক কোন দুটা পদ লাগিব 17 নম্বৰ পদটো লাগিব আৰু 10 নম্বৰ পদটো লাগিব চোৱা 17 নম্বৰ আৰু 10 নম্বৰ পদটো এতে কিন্তু সেই দুটাও দিয়া নাই কিন্তু জাস্ট 17 নম্বৰ পদটো 10 নম্বৰ পদটোতকৈ 7 ডাঙৰ কিন্তু আমি 17 নম্বৰ পদটো আৰু 10 নম্বৰ পদটো উলাই লব লাগিব কেনেকে উলাম সূত্ৰটোতে ধুনিয়াকে উলাই যাব চাবা n = a + n - 1 d তো এতেকে 17 নম্বৰ পদটো উলাই দিও a17 মানে কি হ'ব a + 16d n - 1 17 - 1d বুজি পালা আকৌ তোমালোক 10তম পদটো লাগিব নহয় কাৰণ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ সমীকৰণ বনাব লাগিব এই কথাখিনি দি সমীকৰণ বনালে ডিৰ মান ওলাই যাব চাই থাকা 10তম পদটো যদি এতে 10 ধৰো 10 - 1 9d হ'ব a + 9d এইটো হল তোমালোকৰ 17 নম্বৰ পদ আৰু এইটো হল 10 নম্বৰ পদ এতিয়া সমীকৰণ বনাম চাবা সমীকৰণটো কি মজাকে বনাম প্ৰশ্ন মতে সমীকৰণ মানে কি সমতা মাজত সমান চিন এডাল দিব লাগিব চোৱা এইটো সূত্ৰ এই দুটা পদৰ কথাটো এফালে দিলু মই a + 16d a + 16d মানে তোমালোকৰ এইটো 17 নম্বৰ পদ ঠিক আছে a + 9d এইটো কেই নম্বৰ পদ 10 নম্বৰ পদ আমি এটা সমীকৰণ বনাব লাগিব সমীকৰণ নবনালে ডিৰ মান কেনেকৈ ওলাব তো সমীকৰণ বনাব লাগিলে মাজত কি চিন আহিব সমান চিন দিবই লাগিব এইটো কেই নম্বৰ পদ 17 নম্বৰ পদ এইটো কেই নম্বৰ পদ 10 নম্বৰ পদ সমীকৰণ বনাব লাগিব বনাব কোৱা নাই কিন্তু বনাব লাগিবই ডিৰ মান ওলাবৰ কাৰণে সমীকৰণ লাগিবই তো সমীকৰণটো প্ৰশ্ন মতে দিয়াই আছে এইটো 17 নম্বৰ পদ এইটো 10 নম্বৰ পদ মাজত সমান চিন দিলু সমান চিন দিলেইতো নহব দুইফালে কি হৈ থাকিব লাগিব সমানো হৈ থাকিব লাগিব কিন্তু দুইফালে সমান হৈ আছে নে সমান হৈ থকা নাই কাৰণ এই 17 প্ৰশ্ন মতে কৈছে এই 17 নম্বৰ পদটো এই 10 নম্বৰ পদটোতকৈ কিমান ডাঙৰ 7 ডাঙৰ এইটো মানে 7 ডাঙৰ হৈ আছে কিমান নাজানো এইটো কিমান নাজানো কিন্তু প্ৰশ্ন মতে এইটো 7 ডাঙৰ গতিকে 7 সমান কৰিব লাগিলে ইয়াতে এটা কি যোগ কৰি দিব লাগিব 7 যদি এটা যোগ কৰি দিও হৈছে নে এতিয়া সমান কাৰণ এইটো 7 ডাঙৰ আছিল গতিকে 10তম পদৰটোৰ লগত 7টো যোগ কৰিলে দুইফালে কি হৈ গল সমান হৈ গল সমীকৰণ গঠন হৈ গল নিশ্চয় বুজি পাইছা ইয়াৰ পৰা আমি সমীকৰণটোৰ পৰা ইফাল সিফাল কৰি ডিৰ মান ওলালে আৰু চোৱা a + 16d ব্ৰেকেট উঠাই দিয়া a + 9d + 7 a কাটি গল কাৰণ এইটো প্লাস আছে ইফালে গলে মাইনাস হ'ব a - a 0 হৈ যাব গতিকে এইটো 16d ইয়াৰ ওচৰলে 9d গানা সদৃশ পদ -9d
এইফালে অকল কি থাকিল 7 বুজি পাইছা তো 16টা ডিৰ পৰা কেইটা ডিৰ পৰা 16টা ডিৰ পৰা 9টা ডি বিয়োগ হ'ব 16টা ডিৰ পৰা যদি 9টা ডি বিয়োগ হয় এটো কেইটা ডি হ'ব 7টা ডি এটো থাকিল 7 7টো ডিৰ লগত কি হৈ আছে পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ 7 দি 7ক হৰণ কৰিলে 1 হ'ব তাৰ মানে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কিমান 1 এটাকে এপিটোৰ সাধাৰণ অন্তৰে ওলাব দিছিল বেলেগটো আৰু ওলাব দিয়া নাই তো এটাকে এপিটোৰ সাধাৰণ অন্তৰ ওৱান নিশ্চয় বুজি পাইছা ভিডিওটো পজ কৰি লিখি ল'বা তো আশা কৰিছো বুজি পাইছা আজিলৈ এৰিছো ভিডিওটো আৰু এতকে বেছি দীঘলীয়া নকৰো তো এইটো পাৰ্ট 6 আছিল এনেকে অহা কালি আৰু এটা তোমালোকে নতুন পাৰ্ট পাই যাবা তো কোনোবা যদি নতুনকে আহিছা ভিডিওটোত চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা হয় ভিডিওবিলাক এনেকে পাৰ্ট চাই থাকিলে মই নাভাবো আৰু তোমালোকৰ কিবা বেলেগকে আৰু শিকাৰ প্ৰয়োজন আছে বুলি হয় ধুনীয়াকে চাই থাকিবা তো ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ লগতে নমস্কাৰ